কেনেকুৱা লাগিছে একদম আন্ধাৰ কেনেকুৱা এইফালে মোক ধৰিবই কন্ধা দুটাটো কোন পাহি ৰেডি ফৰ দ্য ফাইনেল ডে আৰু এতিয়া গাড়ী আহি ৰৈ আছেহি 2:30 বাজি গ'ল আৰু একেবাৰে টাইম টু টাইম বাজি মানে 2:30 বজাতে আহিম বুলি কৈছিলে আৰু আমি 12মান বজাতে উঠিলোঁ এতিয়া ৰাতি উঠি আহিছে পিছ ৰাতি ন মামীয়েক ফিজ দিবলৈ উঠি আহিছে বোলো দাদা মই এতিয়া আমনি আৰু এতিয়া চাহ খাই ল'লোঁ পিঠা দিছিলোঁ এতিয়া মানে আকৌ পাওঁতে সময় লাগিব পোহৰ হৈছে এইমাত্ৰ আৰু ঘৰৰ পৰা আহিছিলোঁ 3 বাজিছে আৰু আমি পালোহি প্ৰায় 9:15 হৈছে আৰু বহুত ডোখৰ খোজকাঢ়িবলগীয়া আছে মেইন গেটৰ পৰা আৰু আমি দুজনহে আহিছোঁ বাকী সকলোবিলাকক এইটো কি লাগিল বাকী সকলক মানে ল'ৰা ছোৱালী সকলো মা বাবা আৰু মামীয়েকক চিৰিয়াখানালৈ পঠিয়াই দিলোঁ মানে ইয়াত থাকিবলৈ জেগা নাই সিহঁতি বোৰ পাব এতিয়া ভিতৰলৈ যাওঁ কি হৈ আছে আহিলে আপোনাৰ ভিডিঅ' চাওঁ থেংক ইউ দেই পেনাল্টি পাইছা নেকি শ্ৰদ্ধাসুধীবৃন্দ আমি অতিশয় আনন্দিত যে আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ আমাৰ মাজত উপস্থিত হৈছেহি তেখেতক হাত চাপৰিৰে আদৰণি জনাবলৈ মই সকলোকে অনুৰোধ জনাইছোঁ মই মাননীয় মুখ্যমন্ত্ৰী মহোদয় মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ ডাঙৰীয়া অনাৰেবল মিনিষ্টাৰ শ্ৰীযুত বিমল বৰা ডাঙৰীয়া আমাৰ গাঁৱতে সকলোৰে কেনেকুৱা খবৰ আজি ইমান কম ভাল নে বেছি ভাল আচ্ছা কাৰ ভাল নহয় হাত দাঙক সকলোৱে হাত দাঙক বঢ়িয়া সকলোকে নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আৰু সকলোকে মাঘ বিহুৰ বহুত ওলগ যাচিছোঁ আমাৰ অসমীয়া মানুহৰ সমস্যা হৈছে 30-32 বছৰলৈকে আমি বিয়া নাপাতোঁ আৰু 30-32 বছৰলৈকে আমি বিয়া নাপাতোঁ কাৰণে 50 বছৰ পিছত অসমীয়া মানুহ নোহোৱাই হৈ যাব পৃথিৱীখনত এতিয়া যদি আপোনালোকে বৰপেটা ধুবুৰী মানকাছাৰত যায় এটা পৰিয়ালত 6টা বাচ্চা দেখিব ডিব্ৰুগড় শিৱসাগৰ গ'লে এটা পৰিয়ালত এটাও বাচ্চা আমি দেখা নাপাওঁ তাৰ ফলত কি হৈছে কাৰোবাক আমি কৈ আছোঁ যে সন্তান কম কৰক কাৰণ আপোনালোকে খুৱাব পিন্ধাব নোৱাৰিব আকৌ আমাৰ মানুহখিনি এতিয়া
সন্তান জন্ম দিবই ভয় খোৱা হৈছে বিয়া পাতে 32 বছৰ 35 বছৰ যেতিয়ালৈকে ৰিটায়াৰমেণ্ট ল'ব ল'ৰা ছোৱালী কলেজে পাছ কৰিব সেইকাৰণে যোৱাকালিও মই কৈছোঁ আজি যেতিয়া আমি চাকৰি পাই গ'লোঁ দেউতাক মাক সকলো মোক সমৰ্থন কৰিব যদি লগত আছে এবছৰৰ ভিতৰত সকলোৱে বিয়া পাতিব লাগিব ঠিক আছে আৰু বিয়াৰ নিমন্ত্ৰণী চিঠিখন মোলৈকেও পঠাই দিব য'ত য'ত পাৰোঁ যাবৰ কাৰণে হ'ব ফেচবুকত দি দিলে হ'ব যে বিয়া পাতিলোঁ বুলি এবছৰৰ ভিতৰত আমি চবে বিয়া পাতিব লাগে যাতে ৰিটায়াৰমেণ্টৰ সময়লৈকে আমাৰ ল'ৰা ছোৱালী ছেটেল হ'ব পাৰে 3টা বাচ্চা জন্ম দিব নালাগে কিন্তু এটাটো ৰখিব নালাগে নাই 3টালৈকে পাৰিলেও নালাগে 2টা ঠিক আছে 2টাতকৈ বেছি নালাগে এইবাৰ সমবায় বিভাগৰ নিযুক্তি পত্ৰৰ বাবে মিঠু সিং ৰাৱতক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ এইবাৰ সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰ নিযুক্তি পত্ৰৰ বাবে ধনমণি দাসক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ মানুহখিনি সৰহ লাগিছে এতিয়া ছাৰক লগ কৰিম সন্মুখতে আছে মানে এতিয়া তাত ৰওঁতে খোৱাটো অকণমান গণ্ডগোল হ'ল মানে যি পাওঁ তাকে খালোঁ আৰু মানে এতিয়া ভোক লাগিছে আৰু ঘৰ পাবলৈ মানে 9 মান বাজিব আৰু বুলি কৈছে ড্ৰাইভাৰে যদি পোৱাইগৈ আৰু 9টা বজাত যিহেতু ৰিজাল্টটো ওলাব গতিকে ড্ৰাইভাৰে কৈছে যে গাড়ীতে ল'ম বুলি মানে ৰিজাল্টটো লাহে লাহে যাম বুলি ৰিজাল্ট মানে আৰু ক'ত জেগাডোখৰ সেইখিনি কথা এতিয়া আমি সকলো আছোঁ এইফালে মোবাহি আমাৰ শুনো এইফালে মামীয়েক আৰু এইফালে আমাৰ বাবা এনেই কেনেকুৱা লাগি আছে মনটো জেগাডোখৰক লৈ ন ক'ত কৰিম নকৰিম বাটটো অকল সেইখিনিকে গাই আছে মানে ক'ত কৰিম অকল টেনশ্যন এইটোকে যোৰহাটত কৰিম নকৰিম এতিয়া কেনেকুৱা লাগিছে ভেনুত বাৰু সোমাবলৈ নাপালে মানে বাহিৰত থাকিলে জুলৈ গ'লগৈ আৰু এইফালে আজি অকণমান বেমাৰী হৈ আছে মানে তোমাৰ কেনেকুৱা লাগিছে চিন্তা লাগিছে চিন্তা লাগিছে ওচৰতে ভালেই হ'ল আৰু ইমানেই মানে মোবাইল বা বাকী আজি চাৰ্জ নাই মোবাইলটোত ফটো কেমেৰা লৈ গৈছোঁ যদি সোমাবলৈ নিদিব বুলি মানে নোসোমোৱাল আকৌ মানে ববা মাৰ লগত ফটোৱে উঠা নহ'ল আজি ইয়াতে ফটো ভালকৈ কপি উঠিব লাগিব আৰু আমাৰ লগত আহিছে এইফালে নালাগে দিয়ক হেল্ল' বুলি ক'লে হ'ব তেখেতে গাড়ী চলাই আহিছে মানে আৰু এতিয়া আমি খাই লৈ পেলাই ফটো একপি ইয়াতে মাৰিব লাগিব Krishna
ভাগ্যশ্ৰী শইকীয়া তিয়ক কি বুলি দিছে তিয়ক জিপি আণ্ডাৰ কলিয়াপানী ডেভেলপমেণ্ট ব্লক তিয়ক কলিয়াপানী আকৌ কলিয়াপানী ব্লক আণ্ডাৰ তিয়ক জিপি নে